তো গাইজ আজি 3 দিনৰ মূৰত আজি জুবিনদাৰ ফিল্ম চাবলৈ গৈ আছো কাৰণ এইকেইদিন যাব পৰা সময় নাছিল। গাইজ ফাইনেলি আহি কিনে পালো লক্ষীপুৰ চিনেমা হল জুবিনদাৰ ৰৈ বিনালে ফিল্ম চাবলৈ আহিছো। চাওক গাইজ কিমান মানুহ ভিৰ কৰি আছে, টিকেট পাম বা নাই তাকে চিন্তা কৰি আছো। তো চাওঁ কি হয়, মানে বৰষুণত জিকি আহিছো, চাওক ভিজি আছো মানে এক কথাই। তো চাই থাকক। তো গাইজ ইমান ভিৰৰ ভিতৰত টিকেট কেনেকৈ ল'ম তাকে ভাবি আছোঁ। তো ছেকেণ্ড শ্ব' দেখিব নোৱাৰিলেও আমি থাৰ্ড শ্ব' নিশ্চয় চাম। এতিয়া সন্ধিয়া হ'ল, এতিয়া আমি টিকেটত লাইন ধৰি আছোঁ। মোট কথাই এইবাৰ টিকেট ল'মেই আমি এইবাৰ যেনেকুৱা হওক। তো ফাইনেলি টিকেট লৈ ল'লোঁ, এতিয়া আমি হলত সোমাইছোঁ অলৰেডি। তো চাওঁ, চিনেমা আৰম্ভ হৈ গৈছে গাইজ, বহুত সময় গৈছে অলৰেডি। তো আমি ফিল্ম চাই আছোঁ। তো চাই কিনে এতিয়া ওলালোঁ। মানে চাই কিনি মানে বেয়া লাগে যে জুবিন দা মৰা নাই, এনেকুৱা এটা অনুভৱ হয়। অকল মৰে নহয়, যিসকলক আমি সুধিছোঁ গোটেই মানুহে একেই কথা। তো গাইজ সকলোৰ মনত এটাই কথা যে জুবিন দা মৰা নাই, এতিয়ালৈকে জীয়াই আছে। অকল আমিয়ে নহয়, আপুনি যদি ফিল্মখন চাইছে তেতিয়াহ'লে আপোনাৰো এনেকুৱা অনুভৱ হ'ব গাইজ। আৰু সঁচা কথা একদম, আপুনি চালে গম পাব জুবিন দা মৰা নাই।